জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। যোৱাকালি মই আমাৰ গ্ৰুপৰ মাধ্যমত মই এখন নটিচ পালোঁ আৰু সেই নটিচখন মই ভাবিলোঁ কি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। এইখন চাই লওক। অফিচ অফ দ্য ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ শ্ৰীভূমি জিলাৰ পৰা 21 তাৰিখে ৰিলিজ পাইছে আৰু মই গ্ৰুপৰ মাধ্যমত পালোঁ। আৰু গ্ৰুপৰ মাধ্যমত পাই মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰাৰ কাৰণটো হ'ল যে তাতে বিষয়বস্তুটো কি আছে নটিচখনত আৰু তাৰে পইণ্ট কেইটামান আছে আৰু 9 নম্বৰ পইণ্টটোত আমাৰ হোমগাৰ্ডৰ বিষয়েও কিছু অলপ কিবা এটা উল্লেখ আছে। তো কি কাৰণে উল্লেখ কৰিছে আমি সেই নটিচখন মই আপোনালোকৰ মাজত ধুনীয়াকৈ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণ স্ক্ৰীন নকৰিব, শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাব। আৰু আমাৰ গৃহৰক্ষী ভাই বন্ধু যিমানসকল আছে সকলোকে মই অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তো বলক প্ৰথমে আমি সেই নটিচখন চাই লওঁ। আচলতে চাওক, এইখন অফিচ অফ দ্য ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ শ্ৰীভূমি আছাম 21 তাৰিখে এইখন ৰিলিজ হৈছে। ইয়াতে আপোনাৰ চাব বিষয়বস্তু দিয়া আছে যে ফাৰ্নিছ দ্য ডাটা ইনফৰমেশ্যন ফৰ আপডেশ্যন অফ দ্য ইণ্টাৰনেল ছিকিউৰিটি স্কিম অফ আছাম। আৰু মই গোটেইখিনি আমাৰ ডিপাৰ্টমেণ্টৰ নহয়, যেতিয়া মই সেইখিনি পইণ্টটো আমাৰ 9 নম্বৰত চাওক, এইটো লিখা আছে ষ্টেং অফ হোমগাৰ্ড হোল টাইম এমপ্লয় ট্ৰেইন হোমগাৰ্ড আউট অফ হুইচ 50% মে বি এভেইলেবল ফৰ ডিউটি এট এনি টাইম ডিউৰিং এনি ইমাৰ্জেঞ্চি। তো এইখন ইংলিছত আছে, মই ট্ৰেন্সলেট কৰি অসমীয়াত বুজাই দিবৰ কাৰণে চেষ্টা কৰিলোঁ। চাওক, ইয়াতে লিখা আছে যে অসমৰ বিষয়বস্তুত আছিলে যে অসমৰ আভ্যন্তৰীণ সুৰক্ষা আঁচনি উন্নীতকৰণৰ বাবে তথ্য প্ৰদান কৰা। এনে লাগিছে যেন আমাৰ কিবা উন্নতি হ'ব। তো ইয়াতে লিখা আছে আমাৰ যিটো 9 নম্বৰত আছিল যে হোমগাৰ্ডৰ শক্তি গোটেই সময়ৰ কৰ্মচাৰী প্ৰশিক্ষিত হোমগাৰ্ড যাৰ ভিতৰত 50% যিকোনো জৰুৰীকালীন অৱস্থাত যিকোনো সময়তে কৰ্তব্যৰ বাবে উপলব্ধ হ'ব পাৰে। তো আপোনালোকে এতিয়া বুজি পালে, হোমগাৰ্ডৰ শক্তি গোটেই সময়ৰ কৰ্মচাৰী প্ৰশিক্ষিত হোমগাৰ্ড যাৰ ভিতৰত 50% যিকোনো জৰুৰীকালীন অৱস্থাত যিকোনো সময়তে কৰ্তব্যৰ বাবে উপলব্ধ হ'ব পাৰে। আৰু এই নটিচখনৰ 9 নম্বৰত আমাৰ কাৰণে সেইটোৱে আছে। আৰু যদি ইয়াৰ পিছত কিবা ভাল ওলায় সেইটোতো আমি নাজানো। এতিয়া আপোনালোকে নিশ্চয় বুজি পালে সেই নটিচখনত কি লিখা আছে। আৰু হ'বলগীয়া থাকিলে বা দিবলগীয়া থাকিলে চৰকাৰে নিশ্চয় আমাৰ কাৰণে কিবা এটা কৰিব। আমিতো বহুত ভাবিছোঁ, আগৰ পৰাই বহুত ভাবি আহিছোঁ, কিন্তু ভবাখিনি এতিয়ালৈকে আমাৰ সিদ্ধি হোৱা নাই। আৰু হয়তো এবাৰ চৰকাৰে নভবাকৈ কিবা কৰিব পাৰে। তো কৰিলেতো ভালেই, আমাৰ সকলো গৃহৰক্ষী জোৱানসকলৰ কাৰণে কিবা এটা ভাল হ'ব। আৰু মই আশা কৰোঁ অসম চৰকাৰলৈ যাতে কিবা এটা ভাল কৰাৰ চিন্তা কৰক। আমাৰ সকলো গৃহৰক্ষী জোৱানবোৰ এতিয়া বৰ্তমান সমস্যাত আছে আৰু এতিয়া অকণমান কিবা এটা সকাহ পোৱা যেন লাগিছে, যেন কিবা এটা হ'ব নেকি কি ভাবিব নোৱাৰা। আমাৰ হোমগাৰ্ডৰ কিবা এটা হ'বলৈ লওঁতে আৰু বস্তুটো কিবা নাকচ হৈ যায়, নোহোৱা হৈ যায়। সেইকাৰণে অসম চৰকাৰক আমি ৰিকুৱেষ্ট কৰিম যাতে কিবা এটা কৰে, যদি আমাৰ গৃহৰক্ষী জোৱানৰ কাৰণে অলপ ভাল চিন্তা চৰ্চা কৰে যাতে। আৰু মোৰ মৰমৰ যিসকল গৃহৰক্ষী ভাই বন্ধু আছে সকলোকে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি কিবা জানে বা মই হয়তো সবিশেষ নাজানিব পাৰোঁ, আৰু আপোনালোকে যদি কিবা জানে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, কোন জিলাৰ পৰা চাইছে, ক'ৰ পৰা চাই আছে। আৰু আপোনালোকে কিবা জানিলে মোক কমেণ্ট বক্সৰ যোগে জনাব পাৰিব। মই নজনাতো আপোনালোকে জনাব লাগিব, কাৰণ সকলোবোৰ আপডেট মই নাপাবও পাৰোঁ। আৰু মোৰ ডায়েৰীটোক আপোনালোকে ইগন'ৰ কৰিব, কিয়নো মই য'ত থাকোঁ ইয়াতে মানুহৰ সমাগমটো একদম নাই। সেইকাৰণে মই ডায়েৰীটো ৰাখিছোঁ আৰু ৰ'দটো বেছি, ডায়েৰীটো ইগন'ৰ কৰোঁ। আপোনালোকে ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ জয় হিন্দ, জয় ভাৰত।